জয় জুবিন দা প্ৰথমতে আমি ক'ব খুজিছোঁ ওপৰতলে একদম বাহিৰৰ পৰা এডভকেট লগাই লৈছে তেখেতে জুবিন গাৰ্গক কোন চিনিয়ে নাপায় প্ৰথম কথা তেখেতে জুবিন গাৰ্গৰ মানে এগেইনষ্টত তেখেতে কথা ক'বলৈ আহিছে সেইটোৱে চাই চবতকৈ হাঁহি উঠিলে আমাৰ নাম ৰাহুল গোস্বামী জয় জুবিন দা প্ৰথমতে আমি ক'ব খুজিছোঁ জুবিন দাই নিয়া পোৱাটো একদম পাবই এবাৰ আৰু এটাই কথা ভাল লাগিছে কি ইমান তৎক্ষণাত যিটো SIT CM ছাৰে যিটো কৰিলে এতিয়া ইমান কম সময়ত যে এখন SIT গঠন কৰি চাৰ্জশ্বিট 90 ডেজৰ ভিতৰত CM ছাৰে ইমানখিনি যে আগবঢ়াই দিয়ে জুবিন দাৰ কাৰণে CM ছাৰক থেংক ইউ জনাইছোঁ আমি আৰুনো কি ক'ম ওপৰততো পূৰা কথা সুধিছে ওপৰতলে একদম বাহিৰৰ পৰা এডভকেট লগাই লৈছে তেখেতে জুবিন গাৰ্গক কোন চিনিয়ে নাপায় প্ৰথম কথা তেখেতে জুবিন গাৰ্গৰ মানে এগেইনষ্টত তেখেতে কথা ক'বলৈ আহিছে সেইটোৱে চাই চবতকৈ হাঁহি উঠিলে আমাৰ আৰু জুবিন দাৰ কথা ইমানখিনি কথা ক'ব ওলাইছে তেখেতে তেনেকুৱা মানে সেনেকুৱা নহয় জুবিন দাক আমি চবেই জানো জুবিন দা আমাৰ আৱেগ জুবিন দাক কেনেকৈ আমি সৰুৰ পৰা জুবিন দাৰ কাৰণে শুনি ডাঙৰ হৈছোঁ সেইটোৱে আৰু চৰিত্ৰৰ কথা কৈছে কিবা কিবি কথা কৈছে আৰু নহয় জানো আমি চবেই জানো তেখেতৰ গা বেমাৰী মানুহটোক লৈ গৈছে এনেকৈ চ' তেখেতে নিজে গম পাব লাগিছে এজনী বেমাৰী মানুহ কেনেকৈ টেক কেয়াৰ কৰিব লাগে তেখেতৰ মেনেজাৰৰ লগত গৈছে আমি সেইখিনি ইমান বেছিকৈ ডিটেইলছত নকওঁ যিহেতু আমাৰ চলি আছে এতিয়া চ' এটাই ভাবোঁ কি জুবিন দাই জল্দি ন্যায়টো পাওক আৰু যিটো কৰিলে ৰাইজে যেনেকৈ জুবিন দাক এনেকুৱা কৰিবলৈ যোনে প্লেন কৰিলে তাহাঁতি যাতে উচিত শাস্তিটো পাওক ওলাব নালাগে তেখেতে আমি 20 তাৰিখে দিছিলোঁ যোৱা বছৰ যোৰহাটত দিছিলোঁ আমি হয় আমাক কাৰ অধিবক্তা কৈছে আমাৰ সেইটো দৰকাৰেই নাই জুবিন দাৰ এগেইনষ্টত যোনে অধিবক্তা আহক কাৰণ ময়ো এজন অধিবক্তা হয় যোৰহাটৰ পৰা চ' মই জানো কি তাহাঁতি কেনেকৈ উল্টা ক্ৰছ খাতিও কৰা নাই তাহাঁতি যদি ইমান জুবিন দাক মানে জুবিন দাৰ ন্যায়টোৰ কাৰণে যদি এগেইনষ্টত লাগিবলৈ কথা কয় উই ডোণ্ট কেয়াৰ তাহাঁতৰ কাৰণে আমাক দৰকাৰেই নাই তাহাঁতি অধিবক্তা হওক কেনেকুৱা হওক আমাৰ দৰকাৰ নাই সেই জুবিন দাই ন্যায় পাব লাগিব এগেইনষ্টত কথা ক'লে আমিও দিম কথাটো হ'ল FIR কি কৈছোঁ সেইটো কোৰ্টত কোৱা আছে কিন্তু সেইখিনি FIR আমি ভালকৈ দিয়া হৈছে আমিও জানো FIRখন আমি পঢ়ি শুনিয়ে দিয়া হৈছে আমি যিহেতু এডভকেটেই হয় যোৰহাটৰ পৰা চ' আমি জানো কেনেকৈ FIRখন দিছোঁ কি কাৰণে দিছোঁ ক'ত দিছোঁ কেনেকৈ দিছোঁ আমি চব জানো আৰু সেইটো FIR ওপৰতে তেখেতলোকে শাস্তি পাব আৰু সেইটো হয় যোৰহাটত দিছোঁ থেংক ইউ